এডুকেশ্যনতো কৰিছোঁ, কিন্তু এডুকেশ্যনতো আমি এনেকুৱা এডুকেশ্যন কৰিছোঁ যিবিলাকৰ এটা প্লেচমেণ্ট আছে, যিবিলাক ইনোভেটিভ নতুন টাইপৰ আৰু যিবিলাক অলপ ইমাৰ্জিং এৰিয়াজবিলাকত কাম কৰিব পাৰে। আমি তেনেধৰণৰ অনুষ্ঠান এতিয়ালৈকে 8খনমান প্ৰায় কৰিছোঁ। ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যন, ভৰালী শৈক্ষিক নাশৰ মূল ভিছনটো হ'ল এই দৰিদ্ৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ অন্য অঞ্চলৰ সমানে ফেৰ মাৰি আগুৱাই যোৱাত তেওঁলোকৰ কিছু সহায় কৰে। খেতিৰ ধনেদি আপুনি 156 ধান বিক্ৰী কৰি বিবাদত থকা গ্ৰামখিনি এৰি দি মই BEd কলেজ কৰিলোঁ। বহুত ইউনিভাৰ্চিটিতো অসমীয়া ইকনমিক এডুকেশ্যন এমপ্লয়মেণ্ট এখন নাই, মই নামবিলাক নক'ব, বেয়া পাব। মই কৰিছে, মই তেনেকৈ নকওঁ। ফুল্লি এমপ্লয়েবিলিটি, ফুল্লি ইনোভেটিভ, ফুল্লি কেৱল মানে এনেকুৱা মানে এমপ্লয়মেণ্টৰ মোৰ প্ৰায় ৰিচাৰ্চটো থাকিব বাহিৰত, নতুন চাকৰি আমি কৰিম, তেনেধৰণৰ মই এখন স্কিলো থাকিব, তেনেধৰণৰ এখন ইউনিভাৰ্চিটিৰ স্বপ্ন আছিল। নমস্কাৰ, আপুনি চাই আছে ডেমক্ৰেটিক আছাম, মই ত্ৰিদন বৈশ্য। আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ আমাৰ এই অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে ডিমৰীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰামচৰণ ভৰালী ছাৰ আমাৰ সৈতে উপস্থিত আছে। ছাৰ, আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু ছাৰে বিভিন্ন কামৰ সৈতে জড়িত হৈ আহিছে বিভিন্ন সময়ত, আৰু ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে, বহু লোকৰ বাবে, বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেনে ক্ষেত্ৰত ভৰালী ফাউণ্ডেশ্যনে শিক্ষাৰ ক্ষেত্ৰত কি কি আগৰণুৱা পদক্ষেপ গ্ৰহণ কৰিছে ছাৰ, কি ক'ব? ঠিকেই ক'লে কথাখিনি। শিক্ষাৰ ক্ষেত্ৰত ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যন বা অসমীয়াত ভৰালী শৈক্ষিক নাশ, গতিকে শৈক্ষিক নাশে আমি এডুকেশ্যনতো কৰিছোঁ, কিন্তু এডুকেশ্যনতো আমি এনেকুৱা এডুকেশ্যন কৰিছোঁ যিবিলাকৰ এটা প্লেচমেণ্ট আছে, যিবিলাক ইনোভেটিভ নতুন টাইপৰ আৰু যিবিলাক অলপ ইমাৰ্জিং এৰিয়াজবিলাকত কাম কৰিব পাৰে। আমি তেনেধৰণৰ অনুষ্ঠান এতিয়ালৈকে 8খনমান প্ৰায় কৰিছোঁ। প্ৰথমতে আমি কৰিছিলোঁ আমাৰ BEd কলেজখন। সেই সময়ত BEd কলেজ আজিৰ পৰা 28 বছৰ আগতে কৰিছিলোঁ BEd কলেজ। আৰু 2004 চনত আমি MAd কৰিলোঁ। আৰু দেখিলোঁ মোৰ এজন শিক্ষাগুৰু ফণী ডেকা ছাৰে তেতিয়া মোক বৰকে ক'লে, ভৰালী এই বাহিৰৰ দেশবিলাকে বৰকে পেৰামেডিকেলৰ ডিপ্ল'মাৰ মানে ছাত্ৰ ছাত্ৰী বিচাৰে। তেতিয়া আমি এখন হিতেশ্বৰ শইকীয়া ছাৰৰ নামত হিতেশ্বৰ শইকীয়া পেৰামেডিকেল কলেজ কৰিলোঁ। তাৰপাছত আৰু ছাৰে ক'লে যে নহয়, আৰৱ কাণ্ট্ৰিৰ পৰা আমাৰ নাৰ্ছ বিচাৰি আহে। তেতিয়া মই মাৰ নামত অমিয়া ভৰালী নাৰ্ছিং ইনষ্টিটিউট কৰিলোঁ। নাৰ্ছিং ইনষ্টিটিউট কৰাৰ পাছত দেখা পালোঁ যে গাঁও অঞ্চলত ল'ৰা ছোৱালী কমাৰ্চ পঢ়াৰ সুবিধাটো নাপায়, দুখীয়া ল'ৰা ছোৱালী কমাৰ্চৰ পৰা বঞ্চিত হয়। তেতিয়া আমাৰ পিউৰলি কমাৰ্চৰ এখন হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ আমাৰ শিক্ষাগুৰু এজন এই অঞ্চলৰ শিক্ষাদূত গোপীনাথ শৰ্মা ছাৰৰ নামত। আৰু মোৰ নিজৰ দেউতাৰ নামত শুকুৰাম ভৰালী কমাৰ্চ এণ্ড মেনেজমেণ্ট কৰিলোঁ। মাৰ নামত অমিয়া ভৰালী নাৰ্ছিং কৰিলোঁ। হিতেশ্বৰ শইকীয়াৰ নামত হিতেশ্বৰ শইকীয়া পেৰামেডিকেল। আৰু পেৰামেডিকেলৰ পাছত আমি এখন ষ্টাৰ্ট দিব বিচাৰিছিলোঁ, ইতিমধ্যে গভৰ্ণমেণ্টৰ হেৰিটো পোৱাগৈ নাই। সেইখন হ'ল হিতেশ্বৰ শইকীয়া ইনষ্টিটিউট অফ ফাৰ্মাচিকেল ছায়েন্স। গতিকে তাত বাহিৰেও আমি দেখিলোঁ, আৰু মুখ্যকৈ ছাৰে আমাক গাইড কৰিলে, এজন হ'ল কুলেন্দু পাঠক ছাৰ, প্ৰাক্তন ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, আণ্ডাৰ ফণী ডেকা ছাৰ। দুইজনে ক'লে যে স্কিলত যাব লাগে, স্কিলৰ দিন আজিকালি। গতিকে সাধাৰণ MA BA পাছ কৰি চাকৰি পাব নাই, আপুনি ইউ গ' ফৰ স্কিল। তেতিয়া আমি ডিমৰীয়াৰ মানুহখিনি লগ হৈ ডিমৰীয়া স্কিল ডেভেলপমেণ্ট এণ্ড ITI মালৈবাৰীত ল'লোঁ। লৈ মাটি 3 বিঘামান ল'লোঁ। আৰু আমি প্ৰথমতে সামূহিকভাৱে কৰাৰ প্ৰয়াস কৰিছিলোঁ, কিন্তু তেখেতসকলে আহি ক'লে, ছাৰ আজি সামূহিক ব্যৱস্থা নচলে, ইউ গ' ফৰ ইয়'ৰ চেল্ফ। গতিকে তেতিয়া গোটেইবিলাকে মোক এৰি দিলে। আৰু সুন্দৰকৈ বনাই আমি যোৱাবাৰ 2টা ষ্ট্ৰীম আৰম্ভ কৰিলোঁ, এটা চ'লাৰ, আনটো ইলেক্ট্ৰিচিয়ান। আৰু আমাৰ সেই অঞ্চলটো
মানে পৰিৱৰ্তন 3 মাহ হওঁতে এপইণ্টমেণ্টৰ মানুহ বিচাৰি আহিলে আৰু তাতে দুটামান কোম্পানীয়ে ইণ্টাৰ্ণশ্বিপত লৈ সিহঁতক মাহত 5,000কৈ দিব ধৰিলে মানুহখিনি এতিয়া লাহে লাহে সোলাৰৰ বা গ্ৰীণ এনাৰ্জি কথাটো বুজি পাইছে আৰু ভৱিষ্যতে অনুষ্ঠানটো ভাল অনুষ্ঠান হ'ব বুলি আমি আশা কৰিব পাৰিছোঁ তাৰ লগতে সেই অঞ্চলটো মালৈবাৰী পূবৰ অঞ্চলটো আমাৰ বঙালী আগত ৰিফিউজি হিচাপে অহা মানুহৰ অধ্যুষিত অঞ্চল তাত আমি দামোদৰীয়া মানুহ শংকৰদেৱৰ নামত বহুত অনুষ্ঠান হৈছে গতিকে দামোদৰ দেৱৰ নামতো কিছু অনুষ্ঠান কৰোঁ এনে এটা প্ৰয়াস লৈ আমি দেৱদামোদৰ জাতীয় বিদ্যালয় বুলি এখন তাত অনুষ্ঠান কৰিলোঁ বঙালী মানুহসকলে প্ৰথমতে কৰিছিলে আমাক সমজাই দিলে এইবাৰ ক্লাছ 10 পাইছে আৰু অঞ্চলবাসী ৰাইজে বিশেষকৈ লক্ষ্মী পূজা কমিটিয়ে আমাক তাতে তেওঁলোকে আৰক্ষণ কৰি থকা মাটি চৰকাৰী মাটি আমাক 7 বিঘামান দিলে বৰ ধুনীয়াকৈ আপোনালোকৰ ফটোখন দিব পাৰিম বিদ্যালয় ক্লাছ 10লৈকে ৰখা ক্লাছ 10লৈকে পাইছে আমি মানে তাত সকলোবিলাক দিছোঁ এতিয়াতো ড্ৰামা আছে না গান আছে মানে মানে অন্যবিলাক কম্পিউটাৰ আছে তাৰপিছত বাদ্যযন্ত্ৰ আছে সাংস্কৃতিক অসমৰ সাংস্কৃতিক ৰিপ্ৰেজেণ্ট কৰাকৈ সকলোখিনি আছে এইদৰে আমাৰ একদম তলৰ পৰা এমএডলৈ বিএড আছে আপোনালোকে শুনি ভাল পাব 2004 চনত বিএড এমএড পাতিছিল একেলাহে 5 বছৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত যোৱাবাৰো হৈছিলে তাৰপাছত আমাৰ কমাৰ্চৰ কলেজ আৰু এতিয়ালৈকে কমাৰ্চত ফেইল কৰা এজনো ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰীত পাবলৈ নাই ৰেকৰ্ড নাই যোৱাবাৰৰ আগৰবাৰ এজন টপাৰ হ'ল এইবাৰ যোৱাবাৰ ইমিডিয়েটলি মানে 21 জন ল'ৰা ছোৱালী পৰীক্ষা দিছিলে 23 জনৰ তাৰে এজন থাৰ্ড ডিভিজন দুজন ছেকেণ্ড ডিভিজন 20 জনে ফাৰ্ষ্ট ডিভিজন পালে 14 জনে ষ্টাৰ পালে 65খন লেটাৰ পালে কিন্তু কথা এটা হ'ল গাঁৱত লগৰ ডিগ্ৰী পঢ়িব নোখোজে ল'ৰা ছোৱালী কাষৰ হোটেল লাগে মানে বহিব পৰাকৈ এনেকৈ বহুত কিবা কাৰণে বিচাৰে আৰু প্ৰায়বিলাক গুৱাহাটীলৈ গুচি যায় এই পাছ কৰা 2-4টা ল'ৰা ছোৱালী থাকে আমি তেওঁলোকক ভাল কৰাৰ চেষ্টা কৰোঁ আমি আটাইতকৈ গুৰুত্ব দিছোঁ প্লেচমেণ্টত নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো প্লেচমেণ্টত গুৰুত্ব দিছোঁ এই মানে আমাৰ বিএডত 100% পাছ কৰা তেওঁলোকে পাই এমএডৰখিনি আজিকালি ডাঙৰ পোষ্ট পায় এতিয়া এনেকুৱা হৈছে যে অসমত য'তেই বিএড কলেজ কৰক তেওঁলোকক এমএ মেণ্ডেটৰী অসমত 3খনত মাত্ৰ এমএছ গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ আৰু নগাঁওখন আছে আমাৰখন বহুত পুৰণা আমাৰ 28 বছৰ হ'ল আৰু এমএডখন আমাৰ মই ক'লোঁ নহয় একেলগে 5 বছৰ মাজতে যোৱা বছৰ বিশ্ব 1ৰ পৰা 19লৈ আমাৰ বিশ্বত এটা গুৱাহাটী ইউনিভাৰ্চিটি এটা নগাঁও এনেকুৱা হ'ল ৰেকৰ্ড গতিকে আমি প্লেচমেণ্টৰ কাৰণত পেৰামেডিকেলৰ 100% আমাৰ মাৰ নামত অমিয়া ভৰালী এএনএম জিএনএম আৰু বিএছচি আছে নাৰ্ছিঙৰো মানে মোৰ মই ঘৰুৱা এটা প্ৰব্লেম হওঁতে মই এজনী নাৰ্ছ বিচাৰিলোঁ যি দৰমহা লাগি দিম ছাৰ মই অমুক হস্পিটেলত আছোঁ ছাৰ মই কেৰালাত আছোঁ ছাৰ মই বেংগালোৰত আছোঁ ছাৰ মই অমুকত আছোঁ এগৰাকী ছোৱালী বহি এনেকুৱা প্লেচমেণ্ট অৰিয়েণ্টেড অনুষ্ঠানবিলাক কৰাৰ মই পক্ষপাতি স্কিলত প্লেচমেণ্ট আছে নাৰ্ছিঙো এটা স্কিল পেৰামেডিকেল এটা স্কিল মোটামুটিভাৱে কমাৰ্চ মেনেজমেণ্টটো অলপ সেই লাইনত পৰে বিএডো সেই লাইনত পৰে আমি ইউনিভাৰ্চিটি পাতিব নোৱাৰোঁ আৰু নতুন এতিয়া জাগিৰোডলৈ ছেমি কণ্ডাক্টৰ আহিল আমি এবাৰ গ'লোঁ তেখেতসকলক ক'লে যে ইট ইজ টু আৰ্লি গতিকে লাহে লাহে আমি স্কিল ইউনিভাৰ্চিটিৰ লগত লগালগ হ'ব খুজিছোঁ চৰকাৰৰ লগত লগালগ হ'ব বিচাৰিছোঁ আৰু জাগিৰোডৰ ছেমি কণ্ডাক্টৰ লগ হৈ কেনেকৈ মানে চেল্ফ এমপ্লয়মেণ্ট নহয় গভৰ্ণমেণ্টত কোম্পানীত এমপ্লয় হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তুলিব বিচাৰিছোঁ এইটো এটা অত্যন্ত পিছপৰা অঞ্চল ডিমৰীয়া ট্ৰাইবেল ভিলেজ ডিমৰীয়া ট্ৰাইবেল ব্লক এটা সময়ত ইয়াত মানে শিক্ষানুষ্ঠানৰ নামমাত্ৰও নাছিল সেই ঠাইতে যি বিএড কলেজ হৈছে এমএড কলেজ হৈছে পেৰামেডিকেল নাৰ্ছিং হৈছে কমাৰ্চ হৈছে মেনেজমেণ্ট হৈছে ITI হৈছে জাতীয় বিদ্যালয় হৈছে ফিল্ম ইনষ্টিটিউট হৈছে মোটামুটি কিছু অনুষ্ঠান গঢ়াৰ প্ৰয়াস কৰিছোঁ ব্যক্তিগত কোনো ইচ্ছা নাই সমাজ জীৱনত যদি কিছু তেওঁলোকক আমুঠি ভাত দিব পাৰোঁ ভৰি দুখনত থিয় কৰাব পাৰোঁ সেই এটা প্ৰয়াস লয় মূল কথাটো প্লেচমেণ্ট অৰিয়েণ্টেড মই সেই এটা কথা লৈ সেই ভাৱনালৈ
মানে ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যন ভৰালী শৈক্ষিক নাশৰ মূল ভিছনটো হ'ল এই দৰিদ্ৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ অন্য অঞ্চলৰ সমানে ফেৰ মাৰি আগুৱাই যোৱাত তেওঁলোকক কিছু সহায় কৰে। ছাৰক এটা কথা সুধিব বিচাৰিছোঁ যে ছাৰে এই যি যাত্ৰা আৰম্ভ কৰিলে এই আপোনাৰ এই শিক্ষাৰ ক্ষেত্ৰখনত যি যাত্ৰা আৰম্ভ কৰিলে প্ৰথমতে ছাৰ কাৰ আশীৰ্বাদ হিৰত লৈ আপুনি এই যাত্ৰা আৰম্ভ কৰিছে? এইটো এটা বৰ ডাঙৰ কথা। সেইটো ক'বলৈ হ'লে ব্যক্তিগত কথালৈ মই অকণমান যাব লগা হয়। মানে 1991 চনৰ আগত আমাৰ ইয়াত AGP চৰকাৰ আছিল। 1991 চন মানে হিতেশ শইকীয়াই দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিলে। কৰাৰ পাছত ইয়াত তেওঁলোকৰ মানে যিখন গভৰ্ণিং বডি তেওঁৰ মিছেছ ডক্টৰ হেমপ্ৰভা মোৰ অতি শ্ৰদ্ধাৰ ৰাতি হেমপ্ৰভা শইকীয়া বাইদেউ প্ৰেচিডেণ্ট কৰি দিলে। গতিকে চৰকাৰে যেতিয়া পাতিলে মই আঁতৰি থাকোঁ। মই বেছিকেলি গুৰিতে AGPত মই দিশতো নাই, যিয়ে চৰকাৰত আহে ইয়াত তেওঁলোকক সহযোগ কৰোঁ, গামোচা দিওঁ, ফুলৰ মালা দিওঁ আৰু কলেজখনৰ কাৰণে অঞ্চলটোৰ কাৰণে তেওঁলোকৰ আশীৰ্বাদ বা সহযোগ লওঁ। এটা সময়ত মই অতুল বৰাৰ খুব প্ৰিয় আছিলোঁ, সোঁহাত আছিলোঁ। কিন্তু যেই তেখেতসকল পলিটিকেল হেৰি হ'ল, যেতিয়া মই হেমপ্ৰভা বাইদেউৰ আপোন হ'লোঁ, শইকীয়া ছাৰ 7 বাৰ কলেজখনলৈ আহিল, মনমোহন সিং আহিল, ৰাষ্ট্ৰপতি 2জন আহিল, তেতিয়া তেখেতসকলে মোক খুব বেয়া পালে। বেয়া পোৱাৰ পিছত শইকীয়া ছাৰ অসুস্থ হওঁতে মই অলপ পলিটিকেলি তেখেতসকলক সহায় কৰিলোঁ। সহায় কৰাৰ লগে লগে মানে চৰকাৰখনে মোক ছাছপেনশ্যনত থলে। বৰ্তমান ছাৰে ৰাজনীতি নাই মই ৰাজনীতিত ক'তো ইনভলভ নহয়। যি দল আহে সেই দলৰ মানে প্ৰাৰ্থী নহয়, সেই দলক বঁটা দি আগবঢ়াই আনো চৰকাৰখনত, মানে ৰাজ্যিক প্ৰতিনিধিত্ব চৰকাৰখনত আনি তেওঁলোকৰ সহায় সহযোগ আশীৰ্বাদ আমি লোৱাৰ কামাই কৰোঁ। মোৰ নিজস্ব কোনো পলিটিকেল ধান্দা নাই, কোনো ইচ্ছা প্ৰচেষ্টা। গতিকে তেতিয়া মোক ছাছপেনশ্যনত থলে। ছাছপেনশ্যন চব বন্ধ কৰি দিলে। যেতিয়া তেওঁলোক বৰ যদি মানে তেতিয়া মই গাঁৱত গৈ 6 বিঘামান মাটি বড় খেতি কৰিলোঁ, 156 মন ধান পালোঁ, কিছু টকা পালোঁ, আনি মই BEdখন ষ্টাৰ্ট দিলোঁ আৰু ইউনিভাৰ্চিটি ইনস্পেকশ্যন মোক লগে লগে পাৰ্মিশ্যন দি দিলে। সেই যে যাত্ৰা হ'ল, নহ'লে মই আপুনি খেতিৰ ধনেৰে আপুনি 156 মন ধান বিক্ৰী কৰি বিবাদত থকা গ্ৰামখিনি এৰি দি মই BEd কলেজ কৰিলোঁ। BEd কৰা আৰু যুদ্ধ চলি থাকে, মই বোলে এটা সকাহ পালোঁ। তাৰপিছত মই MAd কৰিলোঁ। MAdৰ লগে লগে মই ANM নাৰ্ছিং কৰিলোঁ আৰু পেৰামেডিকেল কৰিলোঁ, ডিপ্ল'মা ইন পেৰামেডিকেল আৰু ANM। তাৰপিছত মই GNM কৰিলোঁ, তাৰপিছত মই BSc নাৰ্ছিং কৰিলোঁ, তাৰপিছত মই কমাৰ্চ কৰিলোঁ, তাৰপিছত জাতীয় বিদ্যালয় কৰিলোঁ, ITI কৰিলোঁ। এনেকৈ এটা আৰু কিবা পৰিকল্পনা এতিয়া গোটেই যুগটো আচলতে আমি সঁচাকৈ এটা হ'ল এফালে কথাটো ডিজিটেল যুগ, আনফালে হ'ল কৰ্পৰেটৰ যুগ। এতিয়া আমাৰ কথালৈ সৰু সৰু দোকান, পুখুৰীত সৰু মাছ নাথাকে, সৰু দোকান চিটিকি পৰিছে কৰ্পৰেটত, আৰু তাতে অনলাইনত এইবিলাক বহু হোটেলো মাৰা যাবলৈ ধৰিছে। এই যে আমি কৰ্পৰেট নহয়, আমি এজন সৰু এণ্টাৰপ্ৰিনৰ। মই এজন ৰিটায়াৰ্ড শিক্ষক, এটা সৰুৰ পৰা গাঁৱৰ 2-4টা ল'ৰা ছোৱালীক কাৰোবাক হাফ, কাৰোবাক মাপ, কাৰোবাক ফ্ৰী এনেকৈ দি দুখীয়া ল'ৰা ছোৱালীবিলাক আগুৱাই নিয়াৰ, সমাজখনক আগুৱাই নিয়াৰ প্ৰয়াসত কৰিছোঁ, ধনী হ'বলৈ কৰা নাই। কিন্তু এতিয়া মই যি ফিজ লওঁ, মই যি কিমান কম সময়ত নাৰ্ছিঙৰ ছোৱালীক খুৱাওঁ, এইটো লৈ পেলাই আমি কৰ্পৰেটৰ লগত যদি যায় বোলে, যদি কয় ডাউন টাউনে কিমান লয়, বোলে 9,000, ৰয়েলে কিমান লয় 9,500, আমি লওঁ 5,500। গতিকে আমি অন্য বহুত কমাই লওঁ। গতিকে আমি বৰ আগুৱাই যাব পৰা নাই, কৰ্পৰেটত আমি চেপা খাইছোঁ। সন্মুখত এটা বৰ বেয়া দিন এই মুহূৰ্তত আছে। আমি কিন্তু বিশ্বাস কৰোঁ, অকণমান ধৈৰ্য ধৰিলে, অকণমান সহনীয় হ'লে, অন্য পথৰ সন্ধান বিচাৰিলে আমি সেই বেয়া সময়খিনি কাটি যাব পাৰিম। তেনে এটা সাহস আৰু বিশ্বাস লৈ আগুৱাই আছোঁ। ইউনিভাৰ্চিটি এখন নিজাকে কৰিব পাৰিলে ভাল। আমি জনাত ছাৰে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এই স্থান আহি আজি উপনীত হৈছে। আৰু ছাৰ যিহেতুকে দেখিবলৈ পোৱা গৈছে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ইয়াতে শিক্ষা গ্ৰহণ কৰি নিজাববীয়াকৈ কিবা এটা কৰিবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত। সেয়া লাগিলে নাৰ্ছিঙেই হওক, সেয়া লাগি আপোনাৰ শিক্ষকেই হওক, সেয়া লাগিলে আপোনাৰ বিভিন্ন ধৰণে ITI কৰি যিকোনো ধৰণে এষ্টাব্লিছ হ'বলৈ তেওঁলোকে সক্ষম হৈছে। কেতিয়াবা আপোনাক ফোন কৰি নাই বোলে ছাৰ মই অমুকত? নহয়, মোৰ মানে আজিকালি কি হৈছে, এই পুৰণা ছাত্ৰবিলাক, ছাৰ আপুনি মোক পাহৰি গৈছে, আপুনি মোক ফ্ৰী পঢ়াইছিল ছাৰ, হয় নেকি? এইবাৰতো এজন অফিচাৰ তেনেকৈ লগ পৰে। তাৰপিছত কেতিয়াবা যাওঁ, ছাৰ মই যে গৰুহাল বেছি মই টকা দিম বুলি কৈছিলোঁ, আপুনি যে জেপৰ পৰা টকা দি গৰু বেচিব নালাগে বুলি ক'লে। মানে ধৰণৰ অনেক কাহিনী আছে। শিক্ষক এজনৰ বাহাদুৰি বা সন্তুষ্টি তাতেই
যেতিয়া তেওঁ এজন ছাত্ৰ ভালভাৱে প্ৰতিষ্ঠিত হৈছে এখন সুখৰ সংসাৰ গঢ়ি দিছে শিক্ষকজনে কিবা চৰকাৰৰ পৰা বঁটা ৰাষ্ট্ৰীয় হওক ষ্টেটৰ পৰা হেনো তেওঁৰ আকাংক্ষা নহয় তেওঁৰ আকাংক্ষাটো হ'ল তেওঁ গঢ়ি তোলা ছাত্ৰ ছাত্ৰী দুই ভৰিত থিয় হৈ মানে ভাল কাম কৰিছে সুখেৰে আছে এমুঠি অন্য মানুহক তেওঁলোকৰ সেইটোহে মোৰ মিছন বা ভিছনটো তাতে আছে এনেই ভাবিছিলোঁ কিন্তু এতিয়া অসম্ভৱ একো নাই কিন্তু কৰ্পৰেটৰ যুগ এতিয়া অলপতে আহিছে কৈছে যে 8,000 কোটি দি ডিব্ৰুগড়ত ইউনিভাৰ্চিটি তুমি মই আমি মানে লাখলৈ খুব বেছি চিন্তা কৰিব পাৰোঁ 100 কোটি 200 কোটি 1000 কোটি আমাৰ চিন্তাৰ বা লোনো ইমান নিদিয়ে সেইকাৰণে মোক টেকনিকেলি স্কিলৰ ভিতৰতে যিবিলাকৰ 100% প্লেচমেণ্ট হয় তেনেধৰণৰ প্লেচবিলাকৰ তেওঁ আৰু অনুসন্ধান কৰি বহুত আছে তেনেকুৱা স্কিল সেই স্কিলটো তেওঁ সোমাই যাব বিচাৰিছিল এই যে ডেকা ছাৰৰ কথা ক'লোঁ তেওঁ স্কিলৰ বহুত জনা মানুহ এই যে পাঠক ছাৰৰ কথা ক'লোঁ কুলেন্দু পাঠক ছাৰ তেওঁ এইবিলাক বহুত তেখেতসকলক লগত লৈ তেওঁলোকৰ দুজনৰ ৰাখি আৰু অন্য গুৰু আছে আশীৰ্বাদ লৈ মই স্কিলৰ ক্ষেত্ৰতে কম পইচাত দুখীয়া ল'ৰা ছোৱালীক এইবাৰ ল'ৰা ছোৱালী কামলা কৰে 3 দিন হাজিৰা কৰে অকণমান পইচা দিয়ে 4 দিন হাজিৰা কৰে অকণমান পইচা দিয়ে মানে তেনেকৈ দিছোঁ যাওক পঢ়ি ওলাই যাওক পইচা তেনেকৈ দিয়াৰ অসুবিধা বহুত আমাৰ হৈছে কিন্তু অকণমান কাৰোবাক বনাব লাগিলে সমাজখন গঢ়ি তুলিব লাগিলে অলপমানতো ঋণ স্বীকাৰ কৰিব লাগিব অলপতো দান অকণমানতো সহানুভূতিশীল হ'ব লাগিব গতিকে মানুহৰ ডাঙাইতকৈ কথাটো হ'ল গভীৰভাৱে সহানুভূতি এখন আদৃত হৃদয় এখন মৰম ভৰা হৃদয় গঢ়িব নোৱাৰিলে মানুহ কেনেকৈ স্কিলৰ মানুহ হ'ব কিন্তু সামাজিক মানুহ হয়নে নহয় এটা চিন্তাতে মোৰ গোটেই মিছনটো তেনেকুৱা কথাৰ লগত জড়িত হৈ আছে ছাৰে সমাজখনৰ কাৰণে যথেষ্ট কাম কৰি আহিছে কেতিয়াবা এনে লাগে নেকি ছাৰ বোলে মই সমাজখনতে মোৰ জীৱনটো এৰি দিলোঁ নিজৰ কাৰণে ছাৰ কি কৰিছে আপুনি এতিয়া নিজৰ কথা ভাবা নাই তেনেকৈ মই কি কৰিম কিন্তু মোৰ গাঁওখন ৰামদিয়াত য'ত গাঁও মই যদি ইমান ডাঙৰ পৰা ইয়াত আহিছিলোঁ নামঘৰটোত মই 1,84,000 টকা দিলোঁ আৰু সিফালৰ পৰা যদি কোনোবা পৰে এইটো খোৱা পইচা দিব নালাগে 3 বছৰৰ 5.5 দিব নালাগে ছাৰ তেতিয়াহ'লে তোক 1 লাখ টকা আৰু মাহ কিবাকৈ পঢ়ি যা এই তাৰপৰা পিতাহঁত য'ত আহিলে মালিবাৰী সিপাৰৰ গাঁওখন বহা বৰজাৰী তাৰ হাইস্কুলখন মই স্থাপন কৰিছিলোঁ কৰাৰ পাছত কলেজত যাব লগা হ'ল তাত এখন শংকৰদেৱ আছে মই তাতে মাটি 5 বিঘা দিছোঁ বাটচৰাটো বনাই তাত যিজন মানুহে গাঁওখনত অৰিহণা যোগাইছিল তেওঁৰ নাম এখন চিলড্ৰেন পাৰ্ক ৰাজহুৱা চিলড্ৰেন পাৰ্ক কৰি দিছোঁ এনেধৰণে য'তেই ৰামদিয়াত তেনেকৈ সত্ৰত ইয়াত তেনেকৈ হাইস্কুল চিলড্ৰেন পাৰ্ক আৰু শংকৰদেৱত মাটি 5 বিঘা গাৰ্জেন বহাকে মই কৰি দিছোঁ সেইবিলাক য'তে ত'তে পাওঁ অকণমান হ'লেও কৰিছোঁ আৰু তেনেকৈ য'তেই যাম আৰু যিহেতুকে ছাৰে বিভিন্ন সময়ত আপুনি আমি শুনামতে আৰু ডিমৰীয়া কলেজত যেতিয়া আপুনি অৱসৰ লৈ ডিমৰীয়া কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আপোনাক আহিবলৈ নিদিয়ে তাত আপুনি থাকিবই লাগে মই মানে কি ছাত্ৰসকলক আজিও যথেষ্ট মৰম কৰে ছাত্ৰসকলক আৰু মই আচলতে সিহঁতে কি কৰে মই সিহঁতক মৰম কৰোঁ এতিয়াও কেতিয়াবা বাটত কি অসুবিধাত পৰিছে নেকি কিবা হয় ছাৰ আহিবিচোন কালি মানে কিমানখিনি হ'লে হয় গতিকে লগততো একো নাযায় মানে অলপমান দি মই পোৱাৰ আশা বৰকৈ জীৱনত কৰা নাই মোক কোনে দিব মই দিয়াৰ আশা সমাজখনক কৰোঁ গোটেই ফিলচফিত ব্যক্তিগত ফিলচফিটোত মোৰ আদৰ্শবাদটোত মই সমাজক দিয়াৰ প্ৰয়াস এটা গোটেই আৰু কেইবছৰ আছোঁ দি থোৱাৰ চেষ্টা কৰিছোঁ সমাজখনক আৰু ইয়াত যে কিমান ফ্ৰী নাৰ্ছিং ছোৱালী আছে কান্দি কাটি অহা তাত যে কিমান আছে আৰু স্কুলখনত যে আধা ফ্ৰী দেৱ দামোদৰত স্কিলৰ ল'ৰা ছোৱালীখিনি মই পইচাই উঠা নাই ছাৰৰ শিক্ষা জীৱনৰ বিষয়ে যদি কিছু কয় শিক্ষা জীৱনত মই মানে মাষ্টাৰ ডিগ্ৰী 3টা লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দুবাৰ লিটাৰেচাৰ আৰু লেংগুৱেজ অসমীয়াত পাছ কৰি মই পুনাত লিংগুইষ্টিক্স পঢ়িছিলোঁ MA ইন লিংগুইষ্টিক্স মই ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড হৈছিলোঁ তাৰপিছত আৰু মানে এনেকৈ মানে কটনত ছায়েন্স পঢ়িলোঁ বৰ ভাল নহ'ল আৰ্যত পঢ়িলোঁ গতিকে তাৰপৰা মোৰ PhD কৰা নহ'ল মই ডক্টৰ নহয় PhD মই ছাছপেনশ্যনতে আৰম্ভ কৰিছিলোঁ ছাছপেনশ্যনটো শেষত আকৌ কাম কৰিব লগা হ'ল বহুখিনি আগবাঢ়িও কৰা নহ'ল গতিকে তাৰপিছত বৰভাগ কলেজত থাকোঁতে মই সংস্কৃতৰ এটা টোলত থাকি অলপ পাণিনি কৰিছিলোঁ গতিকে 3টা মাষ্টাৰ ডিগ্ৰী লৈছিলোঁ পাণিনিৰ এখন চাৰ্টিফিকেট লৈছিলোঁ আৰু এইখিনিও মোৰ শিক্ষকতা
আৰু মানে হাজাগী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ, কটনৰ পৰা হায়াৰ ছেকেণ্ডেৰী, আৰ্যৰ পৰা গ্ৰেজুৱেট, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী, ডেকান কলেজ পুনৰ পৰা এবাৰ মাষ্টাৰ ডিগ্ৰী, আৰু তোলৰ পৰা এখন চাৰ্টিফিকেট লৈছোঁ সংস্কৃতৰ। তেনেকৈ এই যে আপোনাৰ ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যন, আপোনাৰ এখন পৃথিৱী, আপোনাৰ পৃথিৱীখন আকৌ বেলেগ। যে আমি কৈছোঁ যে আপুনি যিহেতুকে ক'লে 8খন বৰ্তমান ইনষ্টিটিউট নিৰ্দিষ্ট হৈ আছে, আৰু এই পৃথিৱীখনৰ মাজত আপুনি থাকিবলগীয়া হয়। বৰ্তমান এই যিখন আপোনাৰ শিক্ষা জগতৰ যিখন পৃথিৱী, তাত কিমান মানুহ জড়িত হৈ আছে ছাৰ? মানে মানুহটো মানুহে ইয়াত থাকিব এটা আনন্দ পাওঁ। কালি এবাৰ ক'লোঁ বৰ টান হৈছে চলোৱা, মই একদম ডিজাইনি চকুৰ পানী ওলাল, ছাৰ আপুনি আমাক নেৰিব। মোৰ নিজৰো ভাল লাগে, মানুহবিলাকৰ দুখটো বুজিব চেষ্টা কৰোঁ। এই বিহুটো আহিব মোৰ গাত তত নাই, মানুহ কেনেকৈ আগতীয়াকৈ পইচা দিওঁ। 250 হ'ব ডাইৰেক্ট এমপ্লয়ী। আমাক 23 লাখমান টকা চেলাৰী দিওঁ এতিয়া। কেতিয়াবা অলপ বাঢ়ে, নতুন এটা ইনক্ৰিমেণ্ট দিছোঁ চবকে। দিয়াৰ লগে লগে আজি ল'ৰাজনে কৈছে ছাৰ মোৰ এবছৰ পূৰ্ণ হ'ব 3000। অফিচাৰজনে ভৰালি মই এবছৰ পূৰ্ণ কৰিলোঁ, বোলে হ'ব। তাতে ছোৱালী এজন নতুনকৈ আছিল কম্পিউটাৰ, ছাৰ মোৰ এবছৰ জাষ্ট পূৰা হ'লে হ'ব। গতিকে সৰুকৈ ইনক্ৰিমেণ্ট দিওঁ। ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনে বৰ্তমান যি এই সুন্দৰ কাম কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, নৱপ্ৰজন্মৰ বাবে, নিবনুৱা সংস্থাপনো দিছে বহুতকে। আৰু ছাৰ ভৱিষ্যতে কি কি পৰিকল্পনা হাতত লৈছে ছাৰ? মানে ভৱিষ্যত এখন আমাৰ এটা মিছন এটা আছিল, ভিছন এটা, ৰোড মাপো এটা আছিল, কোনফালেদি যাওঁ, ক'ত আমি জিৰামগৈ আছিলে। এইটো অলপমান পিছনটো অলপ টান হৈছে, অকণমান লাহে ধীৰে যাব লগা হৈছে। স্পীডটো সদায় মেইনটেইন কৰা টান। সন্মুখত এখন ইউনিভাৰ্চিটি আছিলে, ইউনিভাৰ্চিটি মানে তাৰ নাম কেৱল এমপ্লয়মেণ্ট দিয়া, প্ৰফেশ্যনেল BA প্ৰফেশ্যনেল ইউনিভাৰ্চিটি। বহুতে ছাৰ এইটো আশা নকৰিব, ডেকা ছাৰসকল ভৰালি আৰু তুমি স্কিলত যোৱা, ইউনিভাৰ্চিটি বৰ টাফ হ'ব। টাফ হ'লেও মই মনটো মানা নাই, এসোজা গৈ পিছুৱাই আহিছোঁ। এখন প্ৰফেশ্যনেল ইউনিভাৰ্চিটি কৰিব, এওঁলোকে কৰিছে। বহুত ইউনিভাৰ্চিটিতো অসমীয়া ইকনমি এডুকেশ্যন এমপ্লয়মেণ্ট এখন নাই, মই নামবিলাক নক'ব, বেয়া পাব। বহু কৰিছে, মই তেনেকৈ নকৰোঁ। ফুল্লি এমপ্লয়েবিলিটি, ফুল্লি ইন'ভেটিভ, ফুল্লি কেৱল মানে এনেকুৱা মানে এমপ্লয়মেণ্টটো মোৰ প্ৰায় হেৰি। ৰিচাৰ্চটো থাকিব বাহিৰত, নতুন চাকৰি আমি কৰিম, তেনেধৰণৰ মই এখন স্কিলো থাকিব। তেনেধৰণৰ এখন ইউনিভাৰ্চিটি এটা স্বপ্ন আছিল। জীৱনত সকলো স্বপ্ন পূৰণ কৰা টান, আগৰ দিন নাই। আপুনি মই তুমি বেংকত গ'লে মোক 4 কোটি দিছে, কৈছিলে 10 কোটিমান দিম বুলি। যোৱা 2টা বছৰত মানে এণ্ট্ৰেঞ্চ পতাৰ পাছত সৰু সৰু ডিপ্ল'মা সৰু সৰু এইবিলাকতো ল'ৰা ছোৱালী গোটেই 20খনমান আমাৰ কলেজত খুব কমি গৈছে। জীৱনৰ দৌৰত ছাৰে ভাগৰ নলগাকৈ দৌৰিছে, ক'ৰবাত ব্ৰেক মাৰিছে নেকি ছাৰ? ব্ৰেক মই মাৰা নাই, মানে সেইটো হয়। মই মানটো 77, এই 1 মাহৰ পিছত পাম। মোৰ প্ৰায় 40 বছৰ ডায়েবেটিছ, ভাগৰ এনে ফিজিকেলি মোৰ লাগে, কিন্তু পুৱা ওলাই ৰাতি মই সোমাওঁ। এতিয়া ইয়াৰ পৰা গৈ মই নলবাৰীলৈ যাম, ফণী শৰ্মাৰ তালৈকে তেওঁ আহা বুলি শুনিছোঁ, বৰ হেল্পফুল মানুহ। তেওঁৰ তালৈকে যাম নলবাৰীলৈ, গৈ আপুনি উভতি। ছোৱালীজনী কৈছে এটা ফোন এপ্লাই মোক দিব খোজে, কিনি থৈছে, তাই এইটো ফোনৰ পৰা নম্বৰ কিনি মই সেইটো দিব নোৱাৰোঁ। অলপ খুবেই ব্যস্ত। মানে মই মানুহক টকা দিব পাৰোঁ এখাও, মই 1 মিনিট সময় দিব নোৱাৰোঁ, কাৰণ মই অকলে গোটেইবিলাক অনুষ্ঠান চাম। মোৰ ল'ৰা এটা আছে, সি বৰ কোৱালিফাইড ল'ৰা, সি গুৱাহাটীত বেলেগকৈ হেৰি পাতিছে, মানে অলপ ডাঙৰকৈ পাতিছে অনলাইনত এক্সামিনেশ্যন, অনলাইন এক্সাম। তাৰ এতিয়া 400-500 কম্পিউটাৰ আছে, আৰু 300মান আনিব পিছে। ইয়ালৈ মাজে মাজে জিয়া মই আহে। গতিকে এইটো গোটেইখিনি কাৰ্যত এই গোটেই 8খনৰ প্লেনিং, ঘৰ দুৱাৰ বন্ধা, পৰীক্ষা, ইটছ এণ্ড এভৰিথিং। কম্পিউটাৰ জগতখনতো সকলো ছাত্ৰ ছাত্ৰী এতিয়া আগবাঢ়িব পাৰিব নিশ্চয়। প্ৰায়বিলাক বস্তু ডিজিটেল হৈ গৈছে। আমাক আজি দেখা পাইছে আপোনালোকে, অল ক্লাছ ডিজিটেল, লাইব্ৰেৰী ডিজিটেল কৰি আছোঁ। আৰু মই কৈছোঁ আমাৰ ইউনিভাৰ্চিটি কৈছে আপোনাৰ কলেজ ভাল নহয়, 2 মাহ পিছত আহিব, যদি ওৱান অফ দি বেষ্ট কলেজ নহয় মই তলা চাবি দিম, আপোনাৰ মাৰি থৈ যাব। কৈছোঁ অলপ সময় লাগিছে, কৰি আছোঁ এফালৰ ক্লাছৰুমবিলাকত, ওপৰতো দেখা পাইছে কৰি গৈছোঁ এফালৰ কিছু হেৰি হৈ আছে। সেইটো আকাংক্ষা যে সকলো আকাংক্ষাটো পূৰণ কৰা জীৱনত টান, কেতিয়াবা আধা বাটত ৰৈ যাব লগা হয়। আৰু স্বাস্থ্যও বহু কথা কয়। মই মানে প্ৰায় 39 বছৰমান ডায়েবেটিছ কিন্তু কণ্ট্ৰলত থাকে, প্ৰেছাৰো কণ্ট্ৰলত থাকে, খানাটো অলপ কমকৈ খাওঁ, অলপ দুৰ্বল হৈছোঁ। কিন্তু গৈ আছোঁ ছাৰক সুধি, মই ছাৰক আকৌ সুধিলোঁ
স্যার ইউনিভার্সিটি এখন কি করো স্যার কলে স্কুলত যোৱা এবাৰ আমাৰ ইউনিভাৰ্সিটি সুভাষ দাস ডাঙৰীয়া তেখেত ভাইস চেঞ্চেলাৰ তেখেতো অহা কথা কৈছে আমাৰ জাগিৰোডৰ লগত মাও কৰাৰ কথা ভাবি আছো এনেধৰণৰ স্কিলে বিভিন্ন এক্সপ্লোৰ কৰি কেৱল প্লেচমেণ্ট এমুঠি ভাত হেৰিত যাব নালাগে 8,000 10,000 কাৰণে চেন্নাইত যাব নালাগে 15,000 কাৰণে বাহিৰত যাব নালাগে যেহেতু আমি অনুষ্ঠান স্যার সামৰিব লাগিব তাৰ পূৰ্বে আপোনাক সুধিব বিচাৰিছো আপুনি জন্মস্থান আপোনাৰ সুধিব বিচাৰিছো আৰু যে আপুনি পৰিয়ালত কোন কোন আছে স্যাৰৰ জন্ম মোৰ ৰামদিয়া হাজোৰ ওচৰত হৈছিল কিছু ডাঙৰ হলো বহাবুল মালিবাৰী সিপাৰে ইয়াত মই 45 বছৰ কটালো ক্ষেত্ৰত মোৰ মিছেছৰ তেওঁ মানে ডিমৰিয়া কলেজৰ এডুকেশ্যনৰ হেড এছ'চিয়েট প্ৰফেছৰ আছিল এইটা প্ৰিন্সিপাল কমাৰ্চ মেনেজমেণ্ট হায়াৰ ছেকেণ্ডাৰী মোৰ ছোৱালীজনী তেওঁ ডক্টৰে কম্পিউটাৰ তেওঁ কে হেণ্ডিক ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেছৰ ল'ৰাটো অইলত আছিলে তাৰ কাৰণৰ পিছত সি তাতে নিজাকে পাতিছে এই আৰু তেওঁ জিএম এই চাৰি মোৰ বোৱাৰী তাই বেংকৰ লগত অসুস্থ হৈ আছে সদ্যহতে গতিকে এইটোৱে আমাৰ পৰিয়াল মোৰ নাতিপুতি হোৱা নাই এই মুহূৰ্তত ছোৱালী বিয়া হৈছে জয় তেওঁ ইউনিভাৰ্চিটিত কৰে প্লেচমেণ্ট অফিচাৰ ছোৱালী এছিষ্টেণ্ট প্ৰফেছৰ মিছেছ এছ'চিয়েট প্ৰফেছৰ এতিয়া প্ৰিন্সিপাল মই প্ৰিন্সিপাল আছিলোঁ 31 বছৰ ফাউণ্ডাৰ প্ৰিন্সিপাল এতিয়া সৰু এণ্টাৰপ্ৰেনিউৰ হৈ আছোঁ গোটেই পৰিয়ালটোৱে এটা শৈক্ষিক বাতাবৰণ শৈক্ষিক উন্নয়ন শৈক্ষিক উত্তৰণ শৈক্ষিক নিৰ্মাণ জগতখনতে আগবাঢ়ি গৈছে যেহেতুকে দৰ্শকে নিশ্চয় দেখা পালে যে ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনে যি কাম হাতত লৈছে বিশেষকৈ নৱপ্ৰজন্মৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু উঠি অহা যিসকল যুৱক যুৱতীয়ে এমুঠি অন্নৰ বাবে বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোকে দৌৰিবলগীয়া হৈছে আৰু বিশেষকৈ এই সকলো সুবিধা কৰি দিছে এতিয়া ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনে কাৰণ ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনে শৈক্ষিক জগতখনতেই নহয় যি আপোনাৰ টেকনিক্যাল জগতখনতো ভৰি দিবলৈ সক্ষম হৈছে ডিজিটেল জগতখনতো আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰীসকলক নতুন নতুন পদ্ধতি শিকাইছে আৰু যেহেতুকে আজিৰ আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল ৰামচৰণ ভৰালী ছাৰে বিভিন্ন কথাই আমাৰ আগত অৱগত কৰিলে চাই থাকিব ডেমক্ৰেটিক আসাম ধন্যবাদ মানে ডেমক্ৰেটিক আসাম এই অনুষ্ঠানটোৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ শুভকামনা জনাইছোঁ সকলো কৰ্মচাৰীলৈকে মোৰ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা নতুন বছৰৰ অসমীয়া নতুন বছৰৰ প্ৰতি তেওঁলোকৰ আগন্তুক শুভকামনা জনাইছোঁ